তেওঁলোকৰ যিটো টিমবিলাকে প্ৰেছ মিট বহিছিলে এই কথাটো মই ক'ব বিচাৰিছিলোঁ। প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট তেওঁলোকে কোৱাৰ পৰাই আমি বুজি গৈছোঁ যে কংগ্ৰেছ আগৰ কেৰেক্টাৰ এতিয়ালৈকে তেওঁলোকে শুধৰণি কৰিব নিবিচাৰে। কাৰ্বি আংলং ৰাইজক শান্তিয়ে বসবাস কৰিব নিদিয়ে, এইটো স্পষ্ট। আৰু কাৰ্বি আংলঙৰ ৰাইজৰ যে উন্নতি পথত যোৱাটো তেওঁলোকে বেয়া পায়, এইটো স্পষ্ট। কেলে বুলি মই কোৱাটোত আজি বিদা সিং ৰংপিয়ে কৈছে যে তাতে সোলাৰ প্ৰজেক্টৰ কাৰণে মাটি আমি নিদিওঁ বুলি কৈছে, মাটি আমি দিব নোৱাৰোঁ বুলি কৈছে। তেওঁলোকে মাটি দিয়াৰ কথাটো তেওঁলোকে যদি ইমান এটা যদি চিন্তা কৰিলেহেঁতেন, কংগ্ৰেছৰ দিনত আমোলতে কংগ্ৰেছৰ শাসন আমোলতে আজি বেছিকে যদি কাৰ্বি আংলঙত যদি চৰকাৰ চলাইছে বুলি ক'লে কংগ্ৰেছৰ দিনত, তো কংগ্ৰেছৰ দিনত আমি কি পালোঁ, আমাৰ কাৰণে কিমান সুৰক্ষিত, এই কথাটো আমি চাব লাগিব আগৰ কথাবিলাক। কিলে মানে এতিয়া সোলাৰ প্ৰজেক্টৰ আনাটো 2-3টা কথা উদ্দেশ্য আছে তাত। আপোনালোকে অনুমান কৰিব কেইদিনমান আগতো একেদিনত ছ'চিয়েল মিডিয়াও কণ্টিনিউলি আমি দেখিবলৈ পাই আছোঁ যে কাৰ্বি আংলঙত নিবনুৱাসকলে, যুৱকসকলে, যুৱতীসকলে যে বাহিৰৰ ইয়াৰ পৰা 15,000মান অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত কাম কৰিবলৈ যায়। তেওঁলোকৰ অৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে অনুমান কৰিব, কোনোবাই নতুনকৈ বিয়াৰ পতাৰ ঘৰত এৰিবলগীয়া হয়, কোনোবাই তাতে গৈ পেলাই কিবা এটা দুৰ্ঘটনা হৈছে, মানুহ মৃত্যু হৈছে, তাত গৈ পেলাই বেমাৰ পোৱাৰ পৰা মৰাৰ পৰা কিছুমানৰ ক্ষেত্ৰত তাত বহুত ক্ষেত্ৰত তেওঁলোকৰ সন্মুখীন মানে হ'বলগীয়া হয়। সেইখিনি ক্ষেত্ৰত তেওঁলোকে একো চোৱা নাই। আৰু কাৰ্বি আংলঙত যদি আমি যদি সঁচাকৈ এতিয়া কাৰ্বি আংলং পৰিৱেশ যদি আমি লৈ যাওঁ, যে আগুৱাই লৈ যোৱা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি ভাবিব লাগিব কাউন্সিলৰ ফাণ্ড, কাউন্সিলৰ চাকৰিত আছে, সেইটো কৰিব লাগিব। তাৰ লগত যোগ দি পেলাই যদি বাহিৰৰ আমি যদি যায়, আজি পুনে হওক, চেন্নাই হওক বা অন্য গুজৰাটে হওক, বাহিৰৰ কথা যদি আমি যাওঁ যে কিমান ডেভেলপ বুলি যদি কয়, কিহৰ কাৰণে ডেভেলপ বুলি যদি কয়, তেতিয়াহ'লে ফেক্টৰী থকাৰ কাৰণে তেওঁলোকে ডেভেলপ আগুৱাই গৈছে বুলিয়ে আমি অনুভৱ কৰোঁ। কিন্তু এতিয়া কংগ্ৰেছে সেই কামো বাধা দিবলৈ আৰম্ভ কৰিছে। তাৰমানে কংগ্ৰেছে কাৰ্বি আংলঙত আগৰ যিখিনি কৰি আছে সেইটোও কৰিব নিবিচাৰে, এতিয়া তেওঁলোকে কি কৰিব বিচাৰিছে, পিছুৱাই যাবলৈ কাৰণে তেওঁলোকে চেষ্টাত আমি দেখিবলৈ পাওঁ। সেইকাৰণে তেওঁলোকে কৈছে যে আমি মানে ৰাইজক, কাৰ্বি আংলঙৰ ৰাইজক আগুৱাই লৈ যোৱা আৰু নিবনুৱাসকলক সংস্থাপন দিয়াটো তেওঁলোকে নিবিচাৰে, এইটো স্পষ্ট। থাৰ্ডলি কথা তেওঁলোকে কৈছে যে ইয়াৰ মানুহখিনিত কংগ্ৰেছৰ দিনত আমি যদি চাওঁ, কংগ্ৰেছৰ দিনত তেওঁলোকেতো যোনবিলাকে প্ৰেছ মিটত বহিছে তেওঁলোকে কাৰ্বি আংলঙৰ কাৰণে ৰাইজক সেৱা কৰিবলৈ কাৰণেতো সুযোগ পাইছেতো, কংগ্ৰেছৰ দিনত সুযোগ পাইছেতো। আজি ৰতন ইংতিৰ কথাই কওক, জগত সিং ইংতিৰ কথাই কওক, বিদা সিং ৰংপিৰ কথাই কওক, তেওঁলোকে সুযোগ পাইছে। সেইটো টাইমত প্ৰথম স্বীকাৰ কৰকচোন যে আমাৰ দিনত আমি কৰিব নোৱাৰিলোঁ। জগত সিং ইংতি এটা কথা স্বীকাৰ কৰিছে যে কিন্তু কামটো কৰিছে বুলিতো স্বীকাৰ কৰিছে, কামটো কৰিছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে ইয়াত মানে স্পৰ্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাৰ্বি আংলঙত যে তাতে মিনি ষ্টেডিয়ামৰ নামত 10 crore যিটো টকা আহিছে, এইটো আত্মসাত হৈছে বা ক'তবা বোলে বাউণ্ডৰী ৱাল হোৱা নাই বুলি কৈছে। তো এই কথাটো যদি বাউণ্ডৰী ৱালত তেওঁলোকে, জগত সিং ইংতিটো, মইতো চুৰুপথাৰৰ মানুহ, মই চুৰুপথাৰ তেতিয়া জগত সিং ইংতিৰ দিনত হয় এইটো কাম। জগত সিং ইংতিয়ে কাক কণ্ট্ৰেক্ট দিবলৈ বিচাৰিছে সিয়ে দিছে। আজি যদি চুৰুপথাৰৰ যদি আধা কাম কৰি পেলাই এৰিছে, যেতিয়া কোনে এৰিছে, জগত সিং ইংতিৰ দিনত হৈছে। তো সেই কামটো তেওঁ শুধৰাই নকৰি পেলাই নিজৰটো একো নকৰিলে আনক কোৱাটো কিন্তু ঠিক নহয়। এইটো মইতো তেখেতৰ সমষ্টিৰ মানুহ হয়, তেখেতৰ দিনত হয়তো যাক কণ্ট্ৰেক্টাৰ দিছে সিহে দিছে। আজি যদি তাত ভাল কাম হোৱা নাই, যদি আজি দুৱাৰ বাগৰিত যদি ভাল কাম হৈছে, যদি আজি হামৰেনত যদি ভাল কাম হৈছে, লাংহিনত যদি ভাল কাম হৈছে, কিয় চুৰুপথাৰত ভালকে হোৱা নাই? জগত সিং ইংতি নিজে উত্তৰ দি দিব লাগিছিলে। এইটো কাৰাপশ্যন হৈছে যদি জগত সিং ইংতিয়ে হৈছে, তেতিয়াহ'লে তাতে হোৱা নাই, ভালকে হোৱা নাই, যদি তাতে কোৱালিটি হোৱা নাই বুলি কৈছে। আৰু তাতে ইষ্টিমেটৰ তাতে আছে, ৱৰ্ক অৰ্ডাৰ তাতে আছে যে এই বাউণ্ডৰী ৱালটো নাই। কিন্তু CM ছাৰে য'তখিনিত প্ৰয়োজন আছে তাত
CEM ছাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ স্পেচিয়েল ফাণ্ডৰ CM ফাণ্ডৰ পৰা য'ত য'ত কৰিবলগীয়া হৈছে তাত কৰিছে এইটোতো ধন্যবাদহে দিব লাগে আৰু এতিয়া কংগ্ৰেছৰ দিনত আছে জানো এইবিলাক বস্তু কংগ্ৰেছৰ দিনততো কাৰ্বি আংলঙত অত্যুত্ত পৰিস্থিতিত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈছে এইটো কথাটো স্বীকাৰ কৰিব লাগে কালি মই ডিমাছাৰ লগত কথা পাতিম ক'লেতো ডিমাছা কাৰ্বি সংঘাত বুলি কয় যদি মই ৰেংমাৰ লগত কথা পাতিম বুলি ক'লেতো ৰেংমা আৰু কাৰ্বি সংঘাত বুলিয়ে কয় তো কাৰ দিনত হৈছে এইটোতো কংগ্ৰেছ দিনত হৈছে এইবিলাক কথা তেওঁলোকে পাহৰিছে তো এতিয়া এইবিলাক কথাটো সেইকাৰণে কৈছে যে তেওঁলোকে যিটো অভিযোগ আহিছে অভিযোগ আহাটো তেওঁলোকে যিটো তথ্য দিব লাগে সেইটো তথ্যটো দিব লাগে আৰু কৈছে তেওঁলোকে ডিফু নিচিনা জায়গাটো তেওঁলোক জগত সিংটি কাম কৰিছে বুলি কৈছে কাম কৰিছে যদি এটা বস্তু ইমানখিনি কাম কৰিছে যদি আজি বিজেপি দিনত কম সময়ত যদি ডেভেলপ হৈছে এইটো সঁচা কথা যদি তেতিয়া অলপমান এক দুইটা বস্তুটো ডেভেলপ হৈছেতো দেখিব লাগেতো একটা বস্তুৱে যদি নেদেখে তেতিয়াহ'লে আল্টিমেটলি তেওঁলোকেতো একো কৰা নাই তেওঁলোকৰ দিনত এইটো কথাটো চাব লাগে সেইকাৰণে এতিয়া বস্তুটোত আৰু এটা কথা কৈছে যে মাটিৰ কথাটো চেণ্ট্ৰেল ৰিজাৰ্ভ ফৰেষ্টৰ কথা কোৱা নাই অথনি আমাৰ MSC চাবে ঠিকে কৈছে DCRFৰ কথা কৈছে এইটোতো ফৰেষ্ট ডুৱেলাৰ এক হিচাপততো ইয়াৰ খিলঞ্জীয়াবিলাকৰ ইয়াৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণেতো ফৰেষ্ট ডুৱেলাৰ এক হিচাপেতো পট্টা প্ৰদান কৰিব পাৰে তাৰ নিয়ম আছে সেইটো কথাই কৈছে CM ছাৰে কিন্তু ফৰেষ্ট চেণ্ট্ৰেল ফৰেষ্ট ৰিজাৰ্ভটো ডিফৰেষ্ট কৰিব বুলিতো CM ছাৰে কোৱা নাই যদি কৈছে তেতিয়াহ'লে প্ৰমাণ দিব লাগে এইটোৱে কথা এতিয়া এইকাৰণে এতিয়া অভিযোগ আহিলেও এতিয়া সেইকাৰণে মই ক'ব বিচাৰিছোঁ কংগ্ৰেছে আগৰ যোনটোখিনিত কাৰ্বি আংলঙত আৰু হ'বলৈ বিচৰাটো কংগ্ৰেছে বিচাৰিছে এইকাৰণে এইটো আমি হ'ব নিদিম আৰু কাৰ্বি আংলং শান্তিয়ে বসবাস কৰিব থাকিব বিভিন্ন জাতি জনগোষ্ঠী একমত আছে আৰু কাৰ্বি আংলং উন্নতিৰ পথত যোৱাটো তেওঁলোকে বাধা কৰিব নালাগে আগৰ কথা তেওঁলোকে কয় ইমানখিনিত যদি মানে CCI কথাও কয় তেওঁলোকে এইটোতো আমি কি লাভ পালো বুলি কথা কয় হাইড্ৰ প্ৰজেক্টৰ পাৱাৰ হাইড্ৰ প্ৰজেক্টৰ কথা কয় তেতিয়া টাইমততো এগ্ৰিমেণ্ট নাছিলে কিন্তু এতিয়া টাইমত এগ্ৰিমেণ্ট আছে সেইটো কথা যদি তেওঁলোকে যদি কয় পজিটিভলি যদি কয় আমিও আলোচনাত আমিও ভাগ ল'ম বুলি ক'লেহেঁতেন যে ইয়াত কি কি বস্তুত আছে আৰু যদি প্ৰস্তাৱ ৰাখিব লাগে যে এনেকেহে যদি হয় ইয়াত যদি কোম্পানী কিবা এটা কোম্পানী আহে তেতিয়াহ'লে এগ্ৰিমেণ্ট হ'ব লাগে আৰু এই এগ্ৰিমেণ্টটো এনেকে পইণ্টবিলাক যদি ক'লেহেঁতেন ৰাইজে ভাল পালে হয় ৰাইজে আকলি ল'লে হয় এতিয়া কংগ্ৰেছো তাতেই আমি দেখিছোঁ যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগুৱাই যোৱাটো এটা বাধা আকৌ বাধাৰ সৃষ্টি কৰিবলৈ কাৰণে কংগ্ৰেছে আগুৱাইছে সেইটো কাৰণে এতিয়া হ'ব নালাগে এতিয়াতো আৰু এটা কথা কৈছে যে তাতে গোটেই কণ্ট্ৰেক্টাৰৰ কামটো বোলে CM ছাৰৰ ফেমিলি CM ছাৰৰ ফেমিলি তাৰা লাংচতো CM ছাৰৰ ফেমিলিটো কোনো কৰা নাই তাতেতো বিজেপি অকল বিজেপি কৰা নাইতো তাৰা লাংচতো আপোনালোকে চাব তাত কোনোবা বিজেপি নথকা মানুহবিলাক আছে KCSৰ লগত কাম কৰা মানুহ তাত মঙ্গল সিং কিলিঙৰ পৰা আৰম্ভ কৰি বহুতখিনি তাত কাম কৰা মানুহবিলাক পাইছে ঠিক তেনেধৰণেতো বহুত আছে এইটো মই ডাঙৰ ডাঙৰ কথাটো কোৱা নাই সৰু সৰু কথা ক'লেও আপোনালোকে গম পায় তেওঁলোকৰ দিনততো কাক দিছে তেতিয়াহ'লে পাৰ্টি বাহিৰত কাক দিছে তেতিয়াহ'লে দেখুৱাওক তেওঁলোকৰ দিনত সেইকাৰণে এতিয়া ৰতন ইংতি আৰু জগত সিং টি এটা কথা যদি মই কম বগজানৰ MLA ইলেকশ্যনৰ আহিব এতিয়া কোনে টিকেট পাব তাৰে প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ যদি মই কম তেতিয়াহ'লে এইটোতো তেওঁলোকৰ মাজত এতিয়া আপোনালোকে অলপ আগত যিটো প্ৰেছ মিট চাওকচোন এইটো জগত সিং টি শেষ নোহোৱা আগতো কিছুমান মানুহে কৈছে তাৰমানে ৰতন ইংতিয়ে ক'ব লাগিব তেওঁলোকৰ মাজত সেইকাৰণে সেইবিলাক ভুৱা কথা আৰু আহিবলগীয়া যিটো কাৰ্বি আংলঙৰ শান্তিৰে থাকিব দিয়ক কংগ্ৰেছে শান্তিৰ কাৰণে ডিষ্টাৰ্ব দিব নালাগে আৰু কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠী একেলগে আগুৱাই লৈ যোৱা আৰু যিটো সংস্থাপনৰ কথাত যিটো নেকি বাহিৰৰ যিবিলাক ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা গৈ নতুন প্ৰজন্মবিলাকে শিক্ষিত ল'ৰা ছোৱালীবিলাকে গৈ কিমান কষ্টত পাইছে তেওঁলোকক ইয়াত ঘূৰি অহাটো কিয়নো বেয়া পাব লাগে কাৰ্বি আংলং তেতিয়াহ'লে আগুৱাই যোৱাটো তেওঁলোকে ৰাস্তা দেখুৱাওকচোন যে এনেকৈ কাম কৰিলে কাৰ্বি আংলং আগুৱাই যাব বুলি দেখুৱাওকচোন নাই তেওঁলোকৰ ৰাস্তাত সেইকাৰণে বাধা দিব নালাগে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ যিবিলাক মানে অভিযোগ আনিছে এইটো ভিত্তিহীন এইটো কোনো যুক্তি নাই তেনেকৈ যাতে নকৰিবলৈ কাৰণেহে মই আহ্বান কৰিব বিচাৰিছোঁ সেইখিনি মই ক'ব বিচাৰোঁ এনে কি কৰিব বিচাৰে যিসকল বৰ্তমান
কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টৰ পৰা আদি কৰি মিডিয়াত যিসকল ওলায় এক্স ৰিপ্ৰেজেণ্টেটিভ কাউন্সিলৰ বা বিধানসভাৰ এক্স ৰিপ্ৰেজেণ্টেটিভ কংগ্ৰেছ দলৰ আছে তেওঁলোকে সদায় বিজেপিৰ বিৰুদ্ধে মানে নানা অভিযোগ আনে দেখিছোঁ যোৱাকালিও কৰিছে কৰিয়ে আছে হাঁহি উঠে পলিটিক্সে কৰিছে নে কি কৰিছে তেওঁলোকে জানে কিন্তু তাৰ ওপৰত মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে বিজেপি দলত নিজেই থাকোঁতে নিজেই যেতিয়া বিজেপি দলত ক্ষমতাত থাকোঁতে বিজেপিত আছিলে এতিয়া ক্ষমতা নাথাকিল বিজেপিৰ পৰা আঁতৰি গ'ল কংগ্ৰেছ দলত যোগদান কৰি এতিয়া বিজেপি দলৰ চৰকাৰ বিজেপি দলৰ নেতা আৰু বিজেপি দলৰ বিৰুদ্ধে মানে দিনক দিনে মাত মাতি আহিছে এইটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ বৃদ্ধিৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে কৈছে যে এই কি বুলি কি 10 crore পাৰ MSC কনষ্টিটুৱেঞ্চি যিটো স্পৰ্টছ কমপ্লেক্স বনোৱাৰ ক্ষেত্ৰত এখেতে ক'লে লেং ডাঙৰীয়াও জগত সিং টি ডাঙৰীয়াও সেই সময়ত EM আছিলে সৰুপথাৰ সমষ্টিটো তেওঁৰ মতে হৈছিলে কোন কণ্ট্ৰেক্টৰ তেওঁৱে জানিব তেওঁ সেইজনক ধৰি লওক গতিকে প্ৰথমতে আমি জগত সিং টি ডাঙৰীয়াকে ধৰিব লাগিব যদি ইনকুৱাৰী কৰিবলগীয়া হৈ যায় তাত প্ৰথম কৰিব লাগে সেইটো প্ৰথম কথাটো আৰু যিটো পৰিয়াল কেন্দ্ৰিক অপৰচুনিটিৰ যিটো ৰাজনৈতিক সুবিধা লাভালাভৰ কাৰণে ঠিকা টুকুলিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি যদি কৰিছে কংগ্ৰেছৰ সমানে কোনো দলে কৰা নাই মই কংগ্ৰেছ দলত আছিলোঁ 25টামান বছৰ মই কাম কৰি আছোঁ মই জানো তেওঁলোকে নিশিকোৱাই ভাল কাৰাপশ্যন কি বস্তু কংগ্ৰেছ কি বস্তু মই ভালকৈ জানো আজি 6 বছৰ হ'ল মই বিজেপি দলত কাম কৰা তাত মোৰ অন্তৰটো বুজি পাওঁ কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্যটো তাত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ বাহিৰে একো নাই উদাহৰণ হিচাপে বহুত ক'ব পাৰোঁ বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ একদম লণ্ডনৰ পৰা চিধা আহি বোলে কি MP হৈ গ'ল কিহৰ কাৰণে হ'ল তৰুণ গগৈ পুত্ৰ হোৱাৰ কাৰণে ৰাহুল গান্ধী যদি তাৰ যদি মানে কোনো গুণেই নাই প্ৰধানমন্ত্ৰী হোৱা তাক প্ৰধানমন্ত্ৰী বনাবলৈ আজি 60 বছৰ হওঁ এতিয়াও জুৱাৰাজ হৈছে ডেকা ল'ৰা বুলি চবেই কয় কিহৰ কাৰণে হৈছে গান্ধী পৰিয়াল হোৱাৰ সোৱাদতে এইখিনি সুবিধা পাইছে ঠিক তেনেকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া অপজিশ্যন লিডাৰ আছাম এছেম্বলি কংগ্ৰেছৰ তেওঁৰ দেউতাক চিফ মিনিষ্টাৰ আছিলে তাৰ সুবাদতে লিডাৰ হৈছে তেনেকুৱা বহুত আছে ৰিপুণ বৰা ডাঙৰীয়া যেতিয়া মন্ত্ৰী হৈ থাকোঁতে যেতিয়া কিবা কাৰণত জেল যাব লগা হৈছিল নিজে যিটো এছেম্বলিত নাথাকিব নিজৰ ঘৈণীয়েকক MLA বনাইছে এইটো কংগ্ৰেছ নহয় নেকি বিজেপি দলত তেনেকুৱা উদাহৰণ আছে দেখাওক নাই এইটোতো হ'ল মানে পাৰ্টিৰ টিকেট দিয়াৰ পৰা আদি কৰি কাৰ্বি আংলঙতো বহুত আছে মই নকওঁ নাম ঢেৰ আছে আৰু ঠিক তেনেকৈ ঠিকা টুকুলি দিয়াৰ পৰা আদি কৰি যদি বিজেপি চৰকাৰ অহাৰ আগত কাউন্সিলত কংগ্ৰেছৰ 15টা বছৰ শাসনৰ আমূলত যদি গোটেই ঠিকা টুকুলি দিয়া পেমেণ্ট দিয়া তাৰ যদি লিষ্ট যদি আমি উলিয়াওঁ সেই কংগ্ৰেছৰ পৰিয়ালৰ যিটো নেতাসকলৰ পৰিয়ালৰ মানুহৰ বাৰীটো কাৰোতো হোৱা নাই মইতো আছিলোঁ তাত মোৰতো নাই সেইটো গতিকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বিজেপিয়ে কৰিছে নে কংগ্ৰেছে কৰিছে এইবোৰ বহুত উদাহৰণ আছে আজি তুলিৰাম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম মংহাং ছাৰে সকলো দিশতে তেওঁলোক মানে এটা আদৰ্শ দেখুৱাইছে খেলিব লাগে খেলা ধূলা কৰিব লাগে সেইটোও দেখুৱাইছে নিজেও খেতি কৰিব লাগে সেইটোও ফাৰ্ম খুলি দেখুৱাইছে আকৌ নিজেও মানে ডাঙৰ ফাৰ্ম খুলি কাম কৰিব লাগে সেইটোও কৰি দেখুৱাইছে আৰু নতুন মডেল অফ পলিটিক্স সেইটোও দেখুৱাইছে যিসকলে অভিযোগ আনিছে তেওঁলোকেতো সেই অল্ড মডেল পলিটিক্স কৰিব বিচাৰি আছে খালি লোকৰ বদনাম গাই কিজানি ইলেকশ্যনত জিকিব পাৰে নেকি সেইটো আশাতে তেওঁলোকে বহি আছে এখেতসকলে অলৰেডি ক'লেতো যে ডাঙৰ মেল মিটিং কৰি দেখাওকচোন পৰা নাই যদি ইমান যদি ভাল হৈছে কংগ্ৰেছৰ তেতিয়াহ'লে প্ৰত্যেক দিনে বিজেপি দলত কংগ্ৰেছৰ মেক্সিমাম লগতে APSLC তেওঁলোকৰ মানে সেই কনষ্টিটুৱেঞ্চি লেভেলৰ লিডাৰ আৰু ৱৰ্কাৰসকলে কিয় বিজেপিত জইন কৰি আছে যদি বিজেপি ইমান বেয়া ভাল দলত যোগদান কৰিবই মানুহে আৰু ভাল কাম যোনে কৰিব তাৰ ওপৰত ঢেৰ তেনেকুৱা অভিযোগ আহি থাকিব সেইটো আমি কেৰেপ নকৰোঁ বিজেপি দলে কাকো ভয় নকৰে বিজেপি লিডাৰে কাকো ভয় নকৰে কাৰণ আমাৰ নীতি আৰু আদৰ্শটো হ'ল সবকা সাথ সবকা বিকাশ ইয়াত যিবোৰ আমি হিতাধিকাৰী দিছোঁ চৰকাৰৰ আঁচনি মানে বেনিফিচিয়াৰী আপুনিও উলিয়াওকচোন কোন মুছলিমে পোৱা নাই কোন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে পোৱা নাই সকলোৱে পাইছে যোনে ডিজাৰ্ভ কৰিব সিয়ে পাব এতিয়া টেণ্ডাৰে জমা দিয়া নাই জগত সিং টি আৰু ৰতন টি কেনেকৈ ঠিকা পাব আমিতো নোৱাৰোঁ আমি বিজেপি দলৰ আমিয়ে পোৱা নাই আৰু বিজেপি কাৰ্যকৰ্তাই নিজে ঠিকা পাব লাগে নিজে সদায় পইচা পাব লাগে সেইটো আমি কেতিয়াও নাভাবোঁ আৰু আমাৰ প্ৰথম চিন্তাটো হ'ল দেশ আগত নেশ্যন ফাৰ্ষ্ট দেশ গঢ়াটো হ'ল কাৰণ আমাৰ দেশ যদি নাথাকে অসমো নাথাকে
অসম নাথাকিলে কাৰ্বি আংলং নাথাকে আৰু কাৰ্বি আংলং যদি নাথাকে আমি কাৰ্বি জনগোষ্ঠী বুলি নহয় কোনো নাথাকে গতিকে নিজৰ অস্তিত্বটো বজাই ৰাখিবলৈ হ'লে আমাৰ দেশ প্ৰথমতে ছেফ হ'ব লাগিব এতিয়া তেওঁলোকে ভালে পাব লাগে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই বিশ্বজুৰি সকলো দেশে এতিয়া ভাৰতে কি কয় চাই আছে এতিয়া ইৰাণৰ মই যোৱাকালিৰ পৰা ৰাতিও চাইছোঁ ভিডিঅ' ক্লিপ নিউজৰ দেখিছোঁ যে যিসকল মুছলিম বিদেশত নাগৰিকত্ব লৈছিলে এতিয়া তাত যেতিয়া মানে বেলেগ বেলেগ পৰিস্থিতি আহি গ'ল থাকিবলৈ উপায় নোহোৱা হৈ গ'ল তেতিয়া ঘূৰি আহিছে মোদী চৰকাৰে ইয়াৰ পৰা এৰোপ্লেন পঠিয়াই বিনা পইচা তেওঁলোকে একো পইচা খৰচ কৰিবলগীয়া হোৱা নাই ছেফলি ইয়াত লৈ আহিছে আৰু সকলোৱে বিজেপিৰ গুণ গাইছে যিসকলে আজি কেইবছৰ আগত বিজেপি দলৰ নেতা প্ৰধানমন্ত্ৰী কিবা হোম মিনিষ্টাৰ তাৰপিছত চিফ মিনিষ্টাৰ আমাৰ CM ডাঙৰীয়াৰ বিৰুদ্ধে নানা ধৰণৰ বেয়া বেয়া কথা কৈছিলে আজি ডেইলিটো জইনে কৰি আছে সেয়া কৰে গতিকে তেওঁলোকে শিকিব লাগে যে কেৱল বিজেপি চৰকাৰ আৰু বিজেপি লিডাৰৰ বিৰুদ্ধে নানা অভিযোগ আনি পেলাই যি ইলেকশ্যন জিকিব বুলি ভবাটো এইটো অলিক সপোন এইটো কল্পনাও কৰিব নাপায় আৰু কল্পনা কৰি থাকক এইটো তেওঁলোকৰ অধিকাৰ আছে কল্পনা কৰাটো যে হ'ব পাৰিম নেকি সপোনতে তেওঁলোকে CM হওকচোন বা MLA হওকচোন বহু বছৰলৈকে অনাগত ভালেমান বছৰলৈকে নাথাকে কাৰণ ইয়াত কাৰ্বি আংলঙত ASDC 15টা বছৰ মাজত সোমাই গৈছিল 89ৰ পৰা তাৰ আগতো কংগ্ৰেছ আকৌ ASDCৰ পিছৰ মাজত কংগ্ৰেছ 15 বছৰ এই সকলো কংগ্ৰেছৰ পিৰিয়ডখিনি যদি চায় তেনেহ'লে কাৰ্বি আংলঙত এই ফৰেষ্টত যে ঢেৰ ঘৰ হৈ গ'ল এই নাগালেণ্ড বৰ্ডাৰৰ ফালকে দিলালচৰলৈকে মাজতে কিবা নগাহলৈ ঘৰ বনাবৰ সাহস কৰিছে কিহৰ কাৰণে হ'ব পাৰে ঠিক তেনেকৈ সেই সময়ত লাংকাইজান ছাইডৰ পৰা আদি কৰি সেইফালে দুদুকলি খান বস্তি এইবোৰতো বিজেপিৰ শাসনৰ আমোলততো হোৱা নাছিলে কংগ্ৰেছৰ সময়তহে এইবোৰ ঢেৰ কলনি মানে ইলিগেল যিসকল এনক্ৰচমেণ্ট কৰি পেলাই তেওঁলোকক বহুৱাইছিলে ইলেকশ্যনৰ মানে ভোট বেংক বনাই পেলাই সেই চাফাটো কোনে কৰিছে আজি তুলিৰাম ৰহন ছাৰৰ নেতৃত্বতহে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত কোনে কৰিছিলে সাহসটো কাৰো নাছিলে সাহস গোটোৱা নহয় কংগ্ৰেছে কিন্তু আৰু বহুৱাবহে বিচাৰিছে ক'ব নাপায় বহুত কথা ক'লেতো তেওঁলোকে আৰু এইবোৰ মানে আগৰ কথা উলিয়ালে ভয়ো খাব কাৰণ কেঁচু খান্দিলে সাপ ওলাব কংগ্ৰেছৰ লিডাৰসকলে সেইটো মনত ৰখাটো ভাল এটাই এটাকৈ আমি উলিয়াম মানে নেকেট কৰিম তেওঁলোকৰ কেৰেক্টাৰটো আমি ইলেকশ্যনটো আহি লওক ইলেকশ্যন আহিলে আমি কোন কংগ্ৰেছৰ লিডাৰে কি কয় আমিও চাই ল'ম কিন্তু কাজিয়া নহয় আমি যুক্তি দি কথা ক'ম কাৰণ বিজেপি কাৰ্যকৰ্তাই কোনোদিন কাৰো লগত কাজিয়াও নকৰোঁ আমি আৰু আমি সাম্প্ৰদায়িক কথা নকওঁ আমি ছেকুলাৰিজম মানুহ কিন্তু আমাৰ ছেকুলাৰিজমটো কংগ্ৰেছৰ নিচিনা ভুৱা নহয় সেইটো আমি সময়ত ক'ম আজি সেইখিনি কথা ক'বলৈও মানে উপযুক্ত মানে প্লেটফৰ্মো নহয় এইটো আমি কাৰণ কেৱল কংগ্ৰেছৰ লিডাৰ বিদা সিং ৰপি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতন ইংতি ডাঙৰীয়া আৰু এই জগতসিং ডাঙৰীয়া তেওঁলোকৰ কথাৰ উত্তৰ দিবলৈহে আপোনালোকক মাতি আনিছোঁ আপোনালোকে সহযোগ কৰিছে বাবে ধন্যবাদ।